Hello guys, welcome back to my YouTube channel. আমি December 2025 কেইটামান most important current affairs discuss কৰিব ওলাইছো। December 2025 উদ্বোধন হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ কোনটো আন্দোলনৰ সৈতে জড়িত আছিল? ভাষা আন্দোলন, অসম আন্দোলন, তেভাগা আন্দোলন আৰু ভাৰতীয় আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম আন্দোলন বি। 2 নম্বৰটো হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰত কোনটো আন্দোলনৰ কিমানজন শ্বহীদক স্মৰণ কৰা হৈছে? 755 জন, 800 জন, 860 জন আৰু 915 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 860 জন, অপশ্যন নম্বৰ চি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ কোন ঠাইত অৱস্থিত? মাজুলী, বৰপেটা, বটদ্ৰৱা, শিৱসাগৰ। বাটদ্ৰৱা ভুল হৈছে, শুদ্ধ কৰি ল'ব, বটদ্ৰৱা হয়। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চি, বটদ্ৰৱা। অসম দিৱস, চাওলুং চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয়? 24 ডিচেম্বৰ, 1 ডিচেম্বৰ, 2 ডিচেম্বৰ, 10 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 ডিচেম্বৰ। চাওলুং চুকাফা কোনটো বংশৰ প্ৰতিষ্ঠাপক আছিল? কোচ, কছাৰী, আহোম, চুতীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম, চি। ডিচেম্বৰ 2025 কোনখন বিমানবন্দৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিছিল? ডিব্ৰুগড় বিমানবন্দৰ, শিলচৰ গ্ৰীণফিল্ড বিমানবন্দৰ, লীলাবাৰী বিমানবন্দৰ, ৰূপসী বিমানবন্দৰ। ইয়াৰ শুদ্ধটো হৈছে বি, শিলচৰ গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দিখৌ নদীৰ ওপৰত নতুন সেতুখন কোন ঠাইত নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল? শিৱসাগৰ, নাজিৰা, যোৰহাট, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, নাজিৰা। অসম চৰকাৰে কোন বিষয়সমূহক শ্ৰেণী 6 আৰু 8ত বাধ্যতামূলক কৰিছিল? নাগৰিক শাস্ত্ৰ আৰু অৰ্থনীতি, বি বিজ্ঞান আৰু গণিত, চি ইতিহাস আৰু ভূগোল, ডি ৰাজনীতি বিজ্ঞান আৰু সমাজবিদ্যা। ইয়াৰ শুদ্ধটো হৈছে চি, ইতিহাস আৰু ভূগোল। 9 নম্বৰ কুৱেশ্যন, জাপানে অসমলৈ উন্নত প্ৰযুক্তিৰ ৰবৰ নাও কিহৰ বাবে প্ৰদান কৰিছিল? পৰ্যটনৰ বাবে, সীমান্ত টহলৰ বাবে, বান উদ্ধাৰ অভিযানৰ বাবে, মৎস্য উন্নয়নৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো চি, বান উদ্ধাৰ অভিযানৰ বাবে। তেজপুৰ বিমান বাহিনী ঘাটি AFS সম্প্ৰসাৰণৰ মুখ্য গুৰুত্ব কি? এ পৰ্যটন উন্নয়ন, বি কৃষি সংযোগ, চি কৌশলগত ৰক্ষা আন্তঃগাঁথনি, ডি শিল্প কৰিডৰ। ইয়াৰ শুদ্ধ উত্তৰটো চি, কৌশলগত ৰক্ষা আন্তঃগাঁথনি। দুলুং সোৱংশিৰি প্ৰকৃতি উৎসৱৰ মুখ্য উদ্দেশ্য কি আছিল? এ চাহ পৰ্যটন, বি নদী আৰু অৰণ্য সংৰক্ষণ, চি হস্ততাঁত শিল্প, ডি লোকনৃত্যৰ প্ৰচাৰ। ইয়াৰ শুদ্ধটো হৈছে বি, নদী আৰু অৰণ্য সংৰক্ষণ। ডিচেম্বৰ 2025 গুৱাহাটী কোনখন বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজক আছিল? ইণ্ডিয়া অপেন, নৰ্থ ইষ্ট মাষ্টাৰ্ছ, গুৱাহাটী মাষ্টাৰ্ছ, অসম অপেন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি, গুৱাহাটী মাষ্টাৰ্ছ। অসম কোনটো ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্ব আয়োজক ৰাজ্য আছিল? ডুৰাণ্ড কাপ, সন্তোষ ট্ৰফী, ফেডাৰেশ্যন কাপ, সুব্ৰতো কাপ। ইয়াৰ উত্তৰটো হৈছে বি, সন্তোষ ট্ৰফী। সুশাসন দিৱস, গুড গভাৰ্নেন্স ডে কোন তাৰিখে পালন কৰা হয়? 24 ডিচেম্বৰ, 25 ডিচেম্বৰ, 26 ডিচেম্বৰ, 30 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, 25 ডিচেম্বৰ। সুশাসন দিৱস কোনজন নেতাৰ স্মৃতিত পালন কৰা হয়? জৱাহৰলাল নেহৰু, ৰাজীৱ গান্ধী, অটল বিহাৰী বাজপেয়ী, লাল বাহাদুৰ শাস্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো চি, অটল বিহাৰী বাজপেয়ী। ডিচেম্বৰ 2025 কোনখন চুবুৰীয়া দেশত অস্থিৰতাৰ বাবে অসম সতৰ্ক অৱস্থাত আছিল? ম্যানমাৰ, ভূটান, নেপাল, বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি, বাংলাদেশ। বাংলাদেশৰ অস্থিৰতাৰ বাবে অসম সতৰ্ক হৈ থাকিব লগা হৈছিল। জাপানৰ পৰা উদ্ধাৰ পোৱা নাও ভাৰতৰ কোনখন ৰাজ্য? জাপানৰ পৰা উদ্ধাৰ নাও পোৱা ভাৰতৰ কোনখন ৰাজ্য? জাপানৰ পৰা যে উদ্ধাৰ নাও পাইছে সেইখন কোনখন ৰাজ্য লাভ কৰিছে? বিহাৰ, পশ্চিম বংগ, অসম, উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি, অসম। শ্বহীদ স্মাৰক ক্ষেত্ৰ কোন চহৰত অৱস্থিত? দিছপুৰ, গুৱাহাটী, যোৰহাট, তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, গুৱাহাটী। বিদ্যালয়ত ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ মুখ্য উদ্দেশ্য কি আছিল? পৰীক্ষাৰ ফল উন্নত কৰা, আঞ্চলিক সজাগতা বৃদ্ধি, বিদ্যালয়ত ত্যাগ হ্ৰাস, ৰাষ্ট্ৰীয় পাঠ্যক্ৰম একৰূপ কৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি, আঞ্চলিক সজাগতা বৃদ্ধি কৰা। শিলচৰ গ্ৰীণফিল্ড বিমানবন্দৰে বিশেষকৈ কোন অঞ্চল উপকৃত কৰিব? খনিজ খণ্ড, চাহ উদ্যোগ, বৰাক উপত্যকাৰ সংযোগ আৰু বাণিজ্য, জলবিদ্যুৎ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, বৰাক উপত্যকাৰ সংযোগ আৰু বাণিজ্য। আজিলৈ ইমানখিনি আছিলে। 20টা কুৱেশ্যন আজি আলোচনা কৰোঁ। নেক্সট আকৌ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।